ছবিখনৰ নাম ইমন ফিল্ম ক্ৰিয়েশ্যনৰ নিবেদন প্ৰযোজক বিপুল চন্দ্ৰ দাস দাদা ইতি গগৈ দা এতিয়া কথাটো হ'ল ছবিখন আমি এতিয়া শ্বুটিং আৰম্ভণি হ'ল 2 দিন হ'ল আজি 30 দিনীয়া এটা শিডিউল আৰু আজি আমাৰ তৃতীয় দিন মুহূৰ্ত হৈ গ'ল 21 তাৰিখ আৰু ইয়াতে এতিয়া সকলোখিনি অভিনেতা জনা কলাকুশলী যিখিনি আছে তেওঁলোকেই কাম কৰি আছে আৰু মোৰ সেইটোৱে সাহস আৰু পৰিচালনা যদিও মোৰ প্ৰথম বুলিয়ে ক'ব লাগিব আগতে যদিও কৰিছিল এখন ব্যয়বহল আৰু এই সাহস গোটাইছো অসমৰ ৰাইজৰ আশীৰ্বাদ পাম বুলি এতিয়া ৰাজীৱ গোস্বামী দা আজি ডক্টৰৰ কেৰেক্টাৰ এটা কৰি আছে তাকে আজি খুব ভাল লাগি আছে শ্বুটিঙৰ পৰিৱেশ এটা খুব সুন্দৰ তাকে এই বহুত আশা কৰিছে অসমৰ ৰাইজে যাতে মুক্তি আচলতে পূজাৰ আগত ভাবা হৈছে কিন্তু কাৰিকৰী দিশটো কেনেদৰে আগবাঢ়িব সেইটোৰ ওপৰত ডিপেণ্ড কৰে আচলতে আশা কৰিছোঁ পূজাৰ আগত ৰিলিজ হ'ব ভাল লাগিছে মই আজি প্ৰথমে আহিলোঁ বা যি নহওক ইমন ফিল্মছ তেওঁলোকে ইমন চিনেমাখন কৰিবলৈ আৰম্ভ কৰিছে খুব ভাল লাগিছে অসীমে ডাইৰেকশ্যন কৰিব আৰু সেই আৰু গোটেইজন মোৰ লগত কাম কৰা বহুত মানুহ ইয়াতে গোটেইখিনি কৰি আছে খুব ভাল লাগিছে আৰু বহুত আশাবাদী মানে যিখিনি মই স্ক্ৰিপ্টখন চাইছোঁ যিখিনি চাইছোঁ সেইখিনি খুব ভাল লাগিছে ভাল মই ইয়াতে ডক্টৰৰ চৰিত্ৰ এটা কৰিছোঁ আৰু এতিয়া তাকে ৰাইজে যাতে মানে আদৰি লৈ ছবিখন ভাল পায় আৰু খুব সুন্দৰকৈ বনাইছে আৰু আশা কৰিছোঁ বহুত ভাল হ'ব ভাল পাব ৰাইজে ধন্যবাদ